নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ চেনেলৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ মই নীলকচুৰ লগত বিলাহী আৰু মাছৰ তৰকাৰী। আপোনালোকে থাম্বনেইল টাইটেল চাই নিশ্চয় গম পাইছেই। ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব বুলি আশা ৰাখিলোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু মোৰ চেনেলৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আহকচোন তেন্তে পলম নকৰি আজি ভিডিঅ'টো মাজলৈ যাওঁ। প্ৰথমে মই নীলকচু গুটিকেইটা বাকলি গুচাই ধুনীয়াকৈ ধুই লৈছোঁ। আপোনালোকক দেখুৱাই নাথাকিলোঁ আৰু এতিয়া মই প্ৰথমে নীলকচু গুটিকেইটা বইল কৰি লৈছোঁ। এতিয়া মোৰ নীলকচু গুটিকেইটা বইল কৰা হৈ গ'ল। কচুখিনি বইল কৰাৰ পাছত এয়া অলপ মই পিটিকা কৰি লৈছোঁ। এতিয়া মই নীলকচুৰ লগত বনাবলৈ কাৰণে বিলাহী আৰু লগত পিঁয়াজ জলকীয়া কাটি ল'লোঁ। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দি কেইটামান পাঁচফোৰণ দি দিছোঁ। এতিয়া মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। এতিয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত কাটি থোৱা বিলাহীখিনি মই ইয়াতে দি দিছোঁ। এয়া মোৰ বিলাহীখিনি আধা ভজা হৈ গ'ল। ইয়াতে মই পিটিকা কৰি থোৱা কচুখিনি দি দিম। এতিয়া মই আধা ভজা বিলাহীখিনিত পিটিকা কৰি থোৱা কচুখিনি দি দিলোঁ। ইয়াতে মই দিছোঁ অকণমান হালধি গুড়া আৰু জোখ অনুপাতে নিমখ। এতিয়া মই এনেদৰে অলপ সময় লৰাই থাকিম। এতিয়া মোৰ বিলাহীখিনিৰ লগত কচুখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিছোঁ অলপ গৰম পানী। এতিয়া অলপ সময় উতল অহাৰ পাছত ইয়াতে মই কেইটুকুৰামান মাছ পেলাই দিছোঁ। শেষত মই কেইডালমান ধনিয়া ইয়াতে কুটি দিছোঁ। এতিয়া মোৰ ৰেডি হৈ গ'ল নীলকচুৰ লগত বিলাহী আৰু মাছ দি বনোৱা এখন জুতি লগা তৰকাৰী। আপোনালোকে যদি এনেকৈ খোৱা নাই এদিন আপোনালোকেও বনাই খাবচোন, খাবলৈ বহুতেই টেষ্টি হয়। তেন্তে আজি ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে ইমানেই আছিলে, বাই বাই।